ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ পাঠ্যক্ৰমত থকা এটা চেপ্টাৰ মগনিয়াৰ কথা কবিতাটি। আজি কথা কবিতাটিৰ ওপৰত তোমালোকক কিছু আভাস দিয়াৰ উদ্দেশ্যে এই ক্লাছটো লৈছোঁ। কবি যতীন্দ্ৰনাথ দুৱৰাদেৱৰ মগনিয়াৰ যিটো কথা কবিতা, এই কথা কবিতা সৃষ্টি হৈছিল 19 শতিকাৰ আৰু 19 শতিকাৰ এটা উল্লেখযোগ্য সৃষ্টি কথা কবিতা। এই কথা কবিতা পোনপ্ৰথমে সৃষ্টি কৰিছিল ৰুছ সাহিত্যিক আইভান তুৰ্গেনভে। আইভান তুৰ্গেনেভৰ হাতত প্ৰথম বিশ্ব সাহিত্যত কথা কবিতাৰ সৃষ্টি হৈছিল আৰু পৰৱৰ্তী সময়ত অসমীয়া ভাষাত, অসমীয়া সাহিত্যত এই কথা কবিতাৰ সৃষ্টি কৰিছিল বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে। তেওঁ কথা কবিতা নামেৰে ৰচনা কৰা কথা কবিতাটি পুথিখন তেওঁ ৰচনা কৰিছিল কথা কবিতা সম্পৰ্কে ছাত্ৰ ছাত্ৰীক অৱগত কৰোৱাৰ উদ্দেশ্যই হৈছে তোমালোকৰ পাঠ্যক্ৰমত এই মগনিয়াৰ কথা কবিতাটি অন্তৰ্ভুক্ত কৰাৰ মূল লক্ষ্য। কথা কবিতা কি, কথা কবিতাৰ বৈশিষ্ট্য কি, বা কথা কবিতা আৰু কবিতাৰ মাজত পাৰ্থক্য কি, আটাইবোৰ দিশৰ এটা সম্যক জ্ঞান আহৰণ কৰাৰ কাৰণে তোমালোকৰ পাঠ্যত এই কথা কবিতা মগনিয়াৰ যিটো আমি কথা কবিতা পাইছোঁ, এই কথা কবিতাটি সন্নিৱিষ্ট কৰিছে। এতিয়া যতীন্দ্ৰনাথ দুৱৰাদেৱৰ মগনিয়াৰ এই কথা কবিতাটিৰ বিষয়ে পঢ়াৰ আগতে আমি কবি যতীন্দ্ৰনাথ দুৱৰাদেৱৰ বিষয়ে এটা আভাস পাব লাগিব। তেওঁৰ মনোভাৱটো আমি বুজিব লাগিব। গতিকে মই মূল পাঠলৈ যোৱাৰ আগতে কবি যতীন্দ্ৰনাথ দুৱৰাদেৱৰ এটা চমু আভাস দাঙি ধৰিছোঁ। এইগৰাকী কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে 1892 চনত শিৱসাগৰৰ আমোলাপট্টি নামৰ ঠাইত জন্মগ্ৰহণ কৰিছিল। গতিকে শিৱসাগৰতে তেখেতে স্কুলীয়া জীৱন সমাপ্ত কৰি 1909 চনত শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা তেখেত প্ৰৱেশিকা পৰীক্ষাত পাছ কৰিছিল। পৰৱৰ্তী সময়ত তেখেতে উচ্চ শিক্ষাৰ কাৰণে কটন কলেজত ভৰ্তি হৈছিল যদিও পিছলৈ কলকাতালৈ গৈ স্কটিছ চাৰ্চ কলেজৰ পৰা BA পাছ কৰে। পৰৱৰ্তী সময়ত আইন আৰু MA শিক্ষাৰ নামভৰ্তি কৰিছিল যদিও আধাতে সামৰি শিৱসাগৰলৈ তেখেত উভতি আহিল। তাৰপিছত তেখেতে ডিব্ৰুগড় জৰ্জ ইনষ্টিটিউশ্যনছ নামৰ যিটো
অনুষ্ঠান আৰু সেই অনুষ্ঠানত কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে শিক্ষকতা কৰিবলৈ লৈছিল আৰু তেওঁৰ কৰ্মজীৱনৰ পাতনি মেলিছিল। তাত কিছুদিন কাম কৰাৰ পিছত তেখেত মানে কলিকতালৈ গৈছিল। কলিকতা বিশ্ববিদ্যালয়ত MA শ্ৰেণীত অংশকালীন অধ্যাপক হিচাপে তেখেতে কাম কৰিছিল। তাৰপিছত তেখেতে দ্বিতীয় মহাসমৰৰ সময়ত অৰ্থাৎ 1945 চনত তেখেতে নিজ জন্মভূমিলৈ উভতি আহিল আৰু ডিব্ৰুগড়ত হনুমান বক্স সুৰুজ মল কানৈ কলেজত তেখেতে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে নিযুক্তি লাভ কৰিলে আৰু তাতেই তেখেতে কাম কৰি অৱশেষত তাৰ পৰা তেখেতে অৱসৰ গ্ৰহণ কৰিছিল। এইগৰাকী কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে ছাত্ৰ অৱস্থাৰে পৰা অতি মেধাৱী সম্পন্ন ছাত্ৰ হিচাপে পৰিগণিত হৈ আহিছিল। তেখেতে ছাত্ৰ অৱস্থাৰ পৰা সাহিত্য জগতখনৰ প্ৰতি মনোনিৱেশ কৰিছিল। ছাত্ৰ অৱস্থাৰ পৰাই তেখেতে লিখা মেলা কৰিছিল। লিখা মেলা কৰি তেখেতে সাহিত্য ক্ষেত্ৰখনলৈ অনবদ্য অৱদান তেখেতে আগবঢ়াই থৈ গৈছে। তেখেতে ৰচনা কৰা কেইখনমান কবিতা পুথি অমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ, মৰমৰ সুৰ, কথা কবিতা ইত্যাদি ইত্যাদি। ফাৰ্চী চুফী কবি অমৰ খায়ামৰ ৰুবায়ত যিখন পুথি, সেই পুথিখন অসমীয়ালৈ ভাৱানুবাদ কৰি দুৱৰাই অমৰ তীৰ্থ নাম দি পুথিখন ৰচনা কৰিছিল। বনফুল কবিতা পুথিখন তেখেতৰ এখন অতি উচ্চ মানদণ্ডৰ কবিতা পুথি আছিল, যিখন কবিতা পুথিৰ কাৰণে তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁৱেই আছিল প্ৰথম অসমীয়া সাহিত্য অকাডেমি বঁটা লাভ কৰা ব্যক্তি। তেখেতে 1955 চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতিৰ পদো অলংকৃত কৰিছিল। এইগৰাকী কবি সাহিত্যিক যাক আমি বনফুলৰ কবি হিচাপে অভিহিত কৰি আহিছোঁ, এইগৰাকী কবিয়ে অসমীয়া সাহিত্য জগতখনলৈ অনবদ্য অৱদান আগবঢ়াই থৈ 1964 চনত তেখেতে চিৰদিনৰ বাবে এই পৃথিৱীৰ পৰা বিদায় মাগিছিল। গতিকে এইগৰাকী কবি সাহিত্যিক যতীন্দ্ৰনাথ দুৱৰাদেৱে ৰুছ সাহিত্যিক আইভান তুৰ্গেনেভ আৰু আফ্ৰিকাৰ লেখিকা অলিভ শ্ৰাইনাৰৰ মানে যি কথা কবিতাৰ লিখাৰ ৰীতি নীতি সেইবিলাক অনুসৰণ কৰি তেখেতে অসমীয়া সাহিত্যত কথা কবিতাৰ ৰচনা কৰিছিল। গতিকে বিশ্ব সাহিত্যত আমি কথা কবিতাৰ জনক বুলি ক'লে আমি পনতেই নাম ল'ব লাগিব আইভান তুৰ্গেনেভৰ। আৰু যদি আমি অসমীয়া সাহিত্যত কথা কবিতাৰ জনক বুলি কওঁ, তেতিয়াহ'লে আমি পনতেই ক'ব লাগিব কবি যতীন্দ্ৰনাথ দুৱৰাদেৱৰ নামটো। গতিকে এই দুগৰাকী লেখক লেখিকাৰ পথপথিক হিচাপে লৈ কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে মগনিয়াৰ নামৰ যিটো কথা কবিতা,
সেই কথা কবিতাটো তেখেতে ৰচনা কৰিছিল। এতিয়া কবিতা বা কথা কবিতা আমি কাক কম? যে কবিতা হৈছে মানৱ মনৰ অনুভূতি স্বতঃস্ফূৰ্ত প্ৰকাশ, যাক ছন্দত লিখা হয়। মানৱ মনৰ অনুভূতি স্বতঃস্ফূৰ্ত প্ৰকাশ, যাক ছন্দত লিখা হয়, তাকেই কোৱা হৈছে কবিতা বুলি। আৰু কথা কবিতা হৈছে কবিত্বময় কথা লিখাৰ ভংগী বা ৰীতি মাথোন। কবিত্বময় কথা কোৱাৰ বা লিখাৰ ভংগী বা ৰীতি মাথোন, তাকেই কোৱা হৈছে কথা কবিতা বুলি। এতিয়া কথা কবিতাৰ কিছুমান লক্ষণ আমি দেখিবলৈ পাওঁ। এনে লক্ষণবোৰ এই মগনিয়াৰ কথা কবিতাটোৰ মাজেৰে কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে সুন্দৰকৈ ফুটাই তুলিবলৈ সক্ষম হৈছে। এনে লক্ষণবোৰ হৈছে যে ব্যক্তি জীৱনৰ নানা অনুভূতি প্ৰকাশ আৰু বিষয়বস্তুৰ দাৰ্শনিকতা কথা কবিতাৰ মাজেৰে প্ৰকাশ পায়। ব্যক্তিগত অনুভৱ বৰ্ণিত হয় কথা কবিতাৰ মাজেৰে। ইয়াৰ মাজেৰে আন্তৰিকতা আৰু মানৱীয়তা পৰিপূৰ্ণ জীৱন দৰ্শন প্ৰকাশ পায়। ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষণ যে কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। কথা কবিতাৰ ৰূপকৰ সমাৱেশ ঘটে, গতিকে ই প্ৰায়ে ৰূপকাত্মক। এইকেইটা হৈছে কথা কবিতাৰ মূল লক্ষণ বা বৈশিষ্ট্য। গতিকে কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে মগনিয়াৰ যিটো কথা কবিতা ৰচনা কৰিছিল, সেই কথা কবিতাটি পুৰুষ সাহিত্যিক আইভান তুৰ্গেনিভৰ দ্য বিগাৰ নামৰ কথা কবিতাটিৰ লগত সাদৃশ্য দেখা যায়, মিল দেখা যায়। গতিকে তেওঁ অৰ্থাৎ কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে আইভান তুৰ্গেনিভ আৰু আফ্ৰিকাৰ লেখিকা অলিভ শ্ৰাইনাৰৰ ৰচনাৰ যিটো আলম, সেই আলমত দুৱৰাই কথা কবিতা ৰচনা কৰিছিল। গতিকে এইগৰাকী কবিয়ে এনেদৰে অসমীয়া সাহিত্যত কথা কবিতাৰ জন্ম দিছিল। যেদিনাখন কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে যেতিয়া ৰাস্তাৰে গৈ আছিল, ঠিক তেনে সময়তে এজন বৃদ্ধ মগনিয়াৰে, যাৰ শাৰীৰিক অৱয়ৱটো দেখিলে ধাৰণা কৰিব পাৰি যে তেওঁ এজন ৰুগ্নময়ী মগনিয়াৰ, সেইগৰাকী মগনিয়াৰ আহি কবিৰ সন্মুখত থিয় হৈছিলহি আৰু কবিলৈ হাতখন আগবঢ়াই দিছিল, যাতে কবিৰ পৰা অকণমান সহায় পাব পাৰে। কবি যতীন্দ্ৰনাথ দুৱৰাদেৱেও মগনিয়াৰজনক সহায় কৰাৰ মানসিকতা আছিল আৰু তেনে মানসিকতা লৈয়ে তেখেতে পকেটত হাত ভৰাই চাইছিল, কিন্তু কবিয়ে পকেটত একোকেই নাপালে। টকা পইচা, ঘড়ী, আনকি ৰুমাল এখনো নাছিল। সেয়েহে কবিয়ে মৰ্মাহত হৈছিল মগনিয়াৰজনক অকণমান সহায় কৰিবলৈ নাপায়। সেইগৰাকী মগনিয়া, যাৰ ওঠ দুটা আছিল হেতা পৰা, চকু দুটা ৰঙা আৰু পিন্ধনত ফটা কাপোৰ পৰিধান কৰা, স্বচক্ষে
কবি যতীন্দ্ৰনাথ দুৱৰাই দেখিছিল। কিন্তু চকুৰ আগত দৰিদ্ৰৰ এনে জ্বলন্ত শোক লগা দৃশ্য দেখি কবিৰ হৃদয় দুখেৰে ভৰি পৰিছিল। সি অৰ্থাৎ মগনিয়াৰজনে উখোৱা অপৰিষ্কাৰ হাত দুখনেৰে কবিক যেতিয়া সহায় বিচাৰিছিল আৰু কবিয়ে তেওঁক যেতিয়া একো দিব পৰা নাছিল, তেতিয়া কবিৰ অন্তৰ দুখেৰে ভৰি পৰিছিল আৰু কবিয়ে মগনিয়াৰজনৰ হাত দুখনত সাৱটি ধৰি কৈছিল, ককাই মোৰ ওপৰত খং নকৰিবা, মোক তোমাৰ দিবলৈকে একোৱেই নাই। তেতিয়া মগনিয়াৰজনেও কবিলৈ চাইছিল আৰু মিচিকিয়াই হাঁহি কৈছিল যে কি হ'ল, একো কথা নাই, ইয়াৰ কাৰণে অশেষ ধন্যবাদ, ইওতো এটা দান। গতিকে মগনিয়াৰজনে যেন কবিৰ পৰা এটা দান পাইছিল। কি দান পাইছিল? যে কবি যতীন্দ্ৰনাথ দুৱৰাই যেতিয়া মগনিয়াৰজনক একোলৈ দিব পৰা নাছিল, তেতিয়া তেওঁ যি আন্তৰিকতাৰে, যি মানৱীয়তা বোধেৰে ককাই সম্বোধন কৰি তেওঁক একো দিব নোৱাৰাৰ কথাখিনি কৈছিল, সেইখিনিতে মগনিয়াৰজনৰ সন্তুষ্ট লাভ কৰিছিল, তেওঁৰ অন্তৰ চুই যাবলৈ সক্ষম হৈছিল। সেইকাৰণে মগনিয়াৰজনে কৈছিল যে কি হ'ল, একো কাৰণ নাই, অশেষ ধন্যবাদ, ইওতো এটা দান। গতিকে কবিও যেন অজানিতে মগনিয়াৰ পৰা এটা দান পালে আৰু মোৰো এজন লগৰীয়াৰ পৰা এটা দান পালোঁ বুলি কবিয়ে নিজে অনুভৱ কৰিছে। এইখিনি হৈছে কথা কবিতা, অৰ্থাৎ মগনিয়াৰ নামৰ যি কথা কবিতা, এই কথা কবিতাটিৰ এটা থুলমূল আভাস। এতিয়া যদি আমি মূল পাঠলৈ যাওঁ, তেতিয়াহ'লে দেখা যায় যে মই বাটেৰি গৈ আছিলোঁ, এটা বুঢ়া বেমাৰী হাড় ছাল ওলোৱা মগনিয়াৰ আহি মোৰ ওচৰত থিয় হ'লহি। যেদিনাখন কবিয়ে যেতিয়া ৰাস্তাৰে গৈ আছিল, ঠিক তেনে সময়ত এজন বুঢ়া বেমাৰী যাৰ হাড় ছাল ওলোৱা, তেনেকুৱা এগৰাকী বৃদ্ধা মগনিয়াৰ আহি কবিৰ সন্মুখত থিয় হৈছিলহি। তাৰ ওঠ হেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ সৰি সৰি। গতিকে মগনিয়াৰজনক দেখিলেই ধৰিব পাৰি তাৰ ওঠ দুটা হেতা পৰি গৈছে, চকু ৰঙা, ফটা চিৰা কাপোৰ পৰিধান কৰা। গতিকে কবি দেখিয়েই ধৰিব পাৰিছিল যে এগৰাকী ডাল দৰিদ্ৰ ৰুগ্নময় মগনিয়াৰ। তেওঁ মনত বৰ দুখ পাইছিল। সি দুখত পৰি কেনেকুৱা হৈছে, চকুৰ আগত দৰিদ্ৰৰ কেনে জ্বলন্ত শোক লগা দৃশ্য। গতিকে চকুৰ আগতে কবিয়ে যেন দৰিদ্ৰৰ কেনে এটা জ্বলন্ত দৃশ্য তেওঁ দেখিবলৈ পাইছিল, এটা শোক লগা দৃশ্য দেখিবলৈ পাইছিল। সি যেন উফুহা হাত দুখনেৰে, অপৰিষ্কাৰ হাত দুখনেৰে কবিলৈ সহায়ৰ ভিক্ষা মাগিছিল। সহায়ৰ মানে সহায় পোৱাৰ বাবে কবিলৈ হাত দুখন আগবঢ়াই দিছিল। কিন্তু কবিৰ সেই সময়ত তেওঁক দিয়াৰ বাবে যথেষ্ট ইচ্ছা প্ৰকাশ কৰিছিল যদিও কবিয়ে পকেটত হাত ভৰাই চাইছিল আৰু তেওঁক দিবলৈকে একোৱেই পোৱা নাছিল। তেওঁৰ টকা পইচা, খৰি, আনকি ৰুমাল এখনো পোৱা নাছিল। গতিকে তেওঁক একোৱেই দিব পৰা নাছিল। মগনিয়াৰটো তেতিয়া কিন্তু কবিৰ ওচৰত হাত পাতি আশাৰে ৰৈ আছিল আৰু তাৰ শৰীৰটো কঁপিবলৈ ধৰিছিল। এনেবোৰ চাই থাকিব নোৱাৰি কবি যতীন্দ্ৰনাথ দুৱৰাই লৰালৰিকৈ মগনিয়াজনৰ হাত দুখনত সাৱটি ধৰিছিল
আঁকোৱালি ধৰিছিল, ধৰি কৈছিল, ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। গতিকে এই যিটো জ্বলন্ত দৃশ্য কবিৰ সন্মুখত কবিয়ে দেখিবলৈ পাইছিল, সেই দৃশ্য কবিৰ চাই থাকিবলৈ সক্ষম নহ'ল, সহ্য নহ'ল। সেয়েহে কবিয়ে মগনীয়াজনৰ হাত দুখনত সাৱটি ধৰি আন্তৰিকতাৰে, মানৱীয়তাবোধেৰে কবিয়ে মগনীয়াজনক কৈছিল, ককাই সম্বোধন কৰি, যে ককাই মোক তুমি খং নকৰিবা, মোক তোমাৰ দিবলৈকে একোৱেই নাছিল। এই কথাখিনি শুনাৰ পিছত মগনীয়াৰজন আচৰিত হৈছিল আৰু তেওঁৰ ফালে চাই হাঁহিছিল, হাঁহি কৈছিল যে সিও অৰ্থাৎ মগনীয়াৰজনেও কবিৰ হাত দুখনত সাৱটি ধৰিছিল আৰু অতি কষ্টেৰে কৈছিল যে কি হ'ল, একো কথা নাই, ইয়াৰ কাৰণে অশেষ ধন্যবাদ। যে কি হ'ল, আপুনি মোক দিব পৰা নাই, তাৰ কাৰণে কোনো কথা নাই, মই আপোনাক ধন্যবাদ জনাইছোঁ। ইওতো এটা দান, যে আপুনি যি মানৱীয়তাবোধেৰে, আপুনি যি আন্তৰিকতাৰে মোক ককাই সম্বোধন কৰি আপুনি দিব নোৱাৰাৰ কথাটো কৈছে, ইও মোৰ বাবে এটা অমূল্য দান। গতিকে কবিও বুজিছিল যে মোৰো এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ। গতিকে কবিও অনুভৱ কৰিছিল যে কবিও যেন অজানিতে তেওঁৰ এজন বন্ধুৰ পৰা এটা দান পালে। এনেকৈ কবিয়ে এটা চিত্ৰধৰ্মিতাৰ মাজেৰে এটা ৰূপকৰ সমাৱেশ ঘটাই মগনীয়া শ্ৰেণীটোৰ বা মগনীয়া সমাজখনৰ যি প্ৰতীকী স্বৰূপ, এইখিনি তেওঁ এই কথা কবিতাৰ মাজেৰে সুন্দৰকৈ দাঙি ধৰিছিল আৰু ইয়াৰ যি মানৱীয়তা, যি আন্তৰিকতা, সেই মানৱীয়তা আৰু আন্তৰিকতা এই কবিতাটোৰ মাজেৰে কবিয়ে সুন্দৰকৈ দাঙি ধৰিবলৈ সক্ষম হৈছিল। যে এই কথা কবিতাটোৰ মূল কেন্দ্ৰটি হৈছে মানৱতাবাদী, মানুহৰ প্ৰতি যিটো দৰদী, মানুহৰ প্ৰতি থকা যিটো আন্তৰিকতা মনোভাৱ, মানৱীয়তা যি মনোভাৱ, এই মনোভাৱটোৱে কবিয়ে এই কথা কবিতাটিৰ মাজেৰে, মগনীয়াৰ যিটো কথা কবিতা, এই কথা কবিতাটোৰ মাজেৰে সুন্দৰকৈ ফুটাই পেলাবলৈ সক্ষম হৈছে। এইখিনি হৈছে এই মগনীয়া কথা কবিতাটোৰ মূল বিষয়বস্তু।